পোনপ্ৰথমে কবিতাটো চাই থকা সকলোলৈ মোৰ ফালৰ পৰা অশেষ মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ মনৰ কিছুমান সৰু সৰু ভাৱ কবিতাৰ মাজেৰে আপোনালোকৰ আগত প্ৰকাশ কৰিব লৈছোঁ। এই কবিতাটো চাই কেনে পালে অনুগ্ৰহ কৰি তলত কমেণ্ট কৰি জনাব। কবিতাৰ শিৰোনাম মই আজি দেখা ভয়ানক সপোনটো। কথা আৰু আবৃত্তি মানস প্ৰতিম মালি। মই আজি এটা ধুনীয়া সপোন দেখিলোঁ। তাতকৈও বেছি ধুনীয়া মোৰ সপোনত অহা পৰীজনীক দেখিলোঁ। পৰীজনীয়ে মোলৈ তাইৰ হাতখন আগবঢ়াই দি তাইৰ কাষলৈ মোক মাতি আছে। মুখৰ ভিতৰতে পৰীজনীয়ে কিবা কৈ আছে। হয়তো কথাখিনি মোকেই কৈ আছিল, কিন্তু মই পৰীজনীৰ এটা কথাও শুনা নাছিলোঁ। মই ভাবিছিলোঁ আজি কিয় এনেকুৱা এটা সপোন দেখিছোঁ। মই চিঞৰি চিঞৰি কৈছিলোঁ আজি মই সপোনত এজনী পৰী দেখিছোঁ। পৰীজনীয়ে মোক তাইৰ কাষলৈ মাতি আছে, কিন্তু মোৰ মাতটো কোনোৱেই শুনা নাছিল, কাৰণ তেতিয়া মই সপোন দেখি আছিলোঁ আৰু মই সেই কথাবোৰ সপোনতে কৈ আছিলোঁ। তেতিয়া মোৰ বৰ ভয় লাগিছিল, কিয়নো মোৰ সপোনটো যদি সঁচা হৈ যায়। নাই, কেতিয়াও এইটো সপোন সঁচা হ'ব নোৱাৰে। মই সাৰ পাব লাগিব। মই টোপনিৰ পৰা সাৰ পাবই লাগিব। তেতিয়াহে মোৰ এই সপোনটো মিছা হ'ব। মই আজি দেখা এই ভয়ানক সপোনটো কাৰোবাৰ আগত ক'বলৈ মই সাৰ পাবই লাগিব। ধন্যবাদ।